ভাইটি ভণ্টিহঁত আজি আমি এটা সম্পূৰ্ণ নতুন ভিডিঅ' লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ দেই। এই ভিডিঅ'টোত আমি পৃথিৱীখন সম্পৰ্কে কিছু কথা আলোচনা কৰিম। মহাকাশৰ পৰা চালে আমাৰ পৃথিৱীখন বাৰু কেনেকুৱা দেখি, এই বিষয়ে আজি আমি আলোচনা কৰিম দেই। মহাকাশ বিজ্ঞানীসকলৰ মতে সৌৰজগতত পৃথিৱীখনেই হ'ল একমাত্ৰ গ্ৰহ য'ত জীৱৰ অস্তিত্ব আছে, নহয়নে বাৰু? গছ লতা বিভিন্ন প্ৰাণী জীৱ জন্তুৰে পৃথিৱীৰ বিভিন্ন প্ৰজাতি ইয়াত আছে আৰু আটাইবোৰৰ ভিতৰত মানুহেই হ'ল আটাইতকৈ বুদ্ধিয়ক আৰু শ্ৰেষ্ঠ জীৱ বুলি কোৱা হৈছে। প্ৰকৃতিৰ জান জুৰি গছ গছনি নদ নদী পৰ্বত পাহাৰ ফল ফুল সাগৰ মহাসাগৰ আদি দেখিলে পৃথিৱীখন অতি সুন্দৰ দেখা যায়। ভূপৃষ্ঠৰ পৰা পৃথিৱীখনক অপৰূপ যেন আমি দেখোঁ, কিন্তু মহাকাশৰ পৰা চালে বাৰু পৃথিৱীখন কেনেকুৱা দেখা যায়? এই প্ৰশ্নই আমাৰ মনত কেতিয়াবা চিন্তাৰ সৃষ্টি কৰিব পাৰে, নহয়নে বাৰু? আৰু কৰেও। আৰু সেইবাবে এই কথা জানিবলৈ আমি কি জানিব লাগিব? ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ কথা জানিব লাগিব। এতিয়া এই ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচননো কি? এইটো কথা আমি জনাটো দৰকাৰ হ'ব, নহয় জানো? কাৰণ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনে কি কৰে? আমি জনাত পৃথিৱীৰ চাৰিওপিনে ই অহৰ্নিশে পৰিভ্ৰমণ কৰি আছে, ঘূৰি আছে তাৰমানে। কিন্তু এই ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনটো মানুহে এটা তৈয়াৰ কৰা এখন আচলতে কৃত্ৰিম যান, গতিকে এইখনক মহাকাশ যান বুলিও কোৱা হয়। এই মহাকাশ যানখন অহৰ্নিশে পৃথিৱীৰ চাৰিওপিনে প্ৰদক্ষিণ কৰি আছে, অৰ্থাৎ পৃথিৱীৰ চৌপাশে ঘূৰি আছে। এই যানখন পৃথিৱীৰ ভূপৃষ্ঠৰ পৰা প্ৰায় 400 কিলোমিটাৰ উচ্চতাত অৱস্থিত আৰু এই ইংৰাজীত কোৱা হয় স্পেচ ষ্টেচন। স্পেচ ষ্টেচনখনত থকা মহাকাশচাৰীসকলে তাৰ ভিতৰত সোমাই পেলাই কি কৰে? তেওঁলোকে পৃথিৱীখন সম্পৰ্কে বা ইয়াৰ গ্ৰহ নক্ষত্ৰ বা ইহঁতৰ গোটেইখিনি আন সৌৰজগতৰ গ্ৰহবিলাকৰ সম্পৰ্ক কেনেকুৱা, সেই সম্পৰ্কে বিভিন্ন কথা তেওঁলোকে আলোচনা কৰিব পাৰে বা তেওঁলোকে এই ষ্টেচনত থকা মহাকাশচাৰীসকলে সেই খবৰবিলাক আমাৰ পৃথিৱীত যিবিলাক মহাকাশচাৰী আছে তেওঁলোকলৈকে পঠিয়ায়, ফটো পঠিয়ায়, ছবি পঠিয়ায়, খবৰবিলাক পঠিয়ায়, দূৰত্ববিলাক কেনেকুৱা কি কথা চবখিনি পঠিয়ায়। গতিকে এই যিটো ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন বা যিটো আন্তৰ্জাতিক মহাকাশ যান, যিটো কৃত্ৰিমভাৱে প্ৰস্তুত কৰা যিখন যান, তাতে মহাকাশচাৰীসকল সোমাই থাকে যিহেতু, আৰু এইখনে যিহেতু পৃথিৱীৰ চাৰিওপিনে ঘূৰি থাকে, গতিকে মহাকাশচাৰীসকলে তাৰ ভিতৰত থকা খোৱা শোৱা ব্যায়াম কৰা গোটেইখিনি পাব লাগিব, নহয় জানো? আৰু সেই সকলো বস্তুৰ সুব্যৱস্থা কৰি থোৱা থাকে এই মহাকাশ যানখনৰ ভিতৰত। এই মহাকাশ যানখনৰ ভিতৰত সোমাই থকা মহাকাশচাৰীসকলে খোৱা লোৱা শোৱা ব্যায়াম কৰা অনুশীলন কৰা যন্ত্ৰ পাতিৰ কাম কাজ কৰা ইত্যাদিৰ সুন্দৰ সুবিধা কৰি দিয়া থাকে। আৰু ইয়াৰ পৰা পাবলগীয়া খবৰবিলাক এই ষ্টেচনত থকা এই যানখনত থকা মহাকাশচাৰীসকলে কি কৰে? পৃথিৱীত থকা মহাকাশচাৰীসকললৈ খবৰবিলাক প্ৰেৰণ কৰি আছে অহৰ্নিশে, আৰু তেওঁলোকে খবৰবিলাক দি থাকে। আৰু যিকোনো স্পেচ ষ্টেচনটোৰ যদি কিবা অসুবিধা হয়, কিবা যদি বিজুতি ঘটে, তেওঁলোকে তাকো কিন্তু সুন্দৰভাৱে মেৰামতি কৰিবৰ কাৰণে পৃথিৱীৰ পৰাও কেতিয়াবা মহাকাশচাৰীসকলে তালৈকে যায় আৰু অহা যোৱা কৰি থাকে মহাকাশচাৰীসকলে, বুজিলা? আৰু এই যে অহা যিটো যোগাযোগ, এই যোগাযোগটো সম্পূৰ্ণ মহাকাশচাৰীসকলে পৃথিৱীত থকা মহাকাশচাৰীসকলে যিটো সাধাৰণতে আমাৰ ক'ত দেখা যায়, আমেৰিকাত যিটো অৱস্থিত আছে ইণ্টাৰনেশ্যনেল স্পেচৰ যিটো সেইটো এই হেৰিবিলাক পঠিয়ায়, যান বাহনবিলাক যে পঠিয়ায়, গতিকে তেওঁলোকৰ লগতো আৰু বা পৃথিৱীত বিভিন্ন উন্নত দেশবিলাকে এই ষ্টেচনটোৰ লগত যোগাযোগ কৰি আছে। মহাকাশ বিজ্ঞানীসকলে কিন্তু দেই, চবেই নহয়, মহাকাশ
বিজ্ঞানীসকলেহে যোগাযোগ কৰি থাকে। গতিকে মহাকাশ বিজ্ঞানীসকল যিহেতু জীৱিত লোক, তেওঁলোক বৈজ্ঞানিক, তেওঁলোকক থকা খোৱা শোৱা বা ব্যায়াম কৰা বিভিন্ন যন্ত্ৰপাতি কাম কাজ বিভিন্ন সুবিধা তেওঁলোকক দিব লাগিব, নহয় জানো? গতিকে এই সকলোবিলাক ষ্টেচনটোত থাকে। তদুপৰি এওঁলোক অসম্ভৱ, তেওঁলোক তাৰমানে সেই বিষয়টোত পাৰ্গত হৈ পেলাইহে, পাৰ্গত হ'লেহে তালৈকে পঠিওৱা হয়। তেওঁলোকে অসম্ভৱ ধৰণে এই বিষয়ে অনুশীলন কৰি থাকে, এই বিষয়ে তেওঁলোকে চৰ্চা কৰি থাকে, এই বিষয়ে জ্ঞান লাভ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি থাকে। আৰু তেওঁলোকে বহুত প্ৰশিক্ষণ দিয়াৰ পিছতহে তেওঁলোকক কিন্তু তালৈকে পঠিওৱা হয়। আৰু তেওঁলোকে কি কৰে, মহাকাশচাৰীসকলে সেই ইণ্টাৰনেশ্যনেল মহাকাশ যান যিখন ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন যিটো, তাতে আইনাৰ যিবিলাক খিৰিকীৰ নিচিনা আছে, সেইপিনেৰে তেওঁলোকে পৃথিৱীখন খুব সুন্দৰকৈ দেখা পায়। পৃথিৱীত থকা পৰ্বত, পাহাৰ, সাগৰ, মহাসাগৰ, মৰুভূমি, মেঘ আদি দিনৰ সূৰ্যৰ পোহৰত স্পষ্টকৈ দেখে। আকৌ ৰাতি হ'লে পৃথিৱীৰ বিভিন্ন দেশত জ্বলি উঠা লাইটৰ পোহৰবোৰ, সূৰ্য অট্টালিকাবোৰত যিবিলাক পোহৰবিলাক তেওঁলোকৰ চকুত পৰে। আৰু বিভিন্ন দেশৰ মাজত থকা লাইটৰ পোহৰৰ দ্বাৰা যিবিলাক সীমাৰেখা, দেশৰ সীমাৰেখাবিলাক যে নিৰ্ধাৰণ কৰি থোৱা আছে কিছুমান দেশত, সেইবিলাকো স্পেচ ষ্টেচনত থকা মহাকাশচাৰীসকলে দেখা পায়, বা মহাকাশ যানখনৰ ভিতৰত থকা মহাকাশচাৰীসকলে দেখা পায়। কিন্তু এটা কথা সত্য যে আমি জানিব লাগিব যে পৃথিৱীখন আমি যদিও অতি বিশাল বুলি ভাবোঁ, আচলতে কিন্তু এই বিশাল মহাকাশত পৃথিৱীখন তেনেই এটা সৰু আকৃতিৰ যেন তেওঁলোকে দেখা পায়। কাৰণ পৃথিৱীৰ আমাৰ সৌৰজগতৰ গ্ৰহবোৰৰ ভিতৰতহে পৃথিৱী এটা গ্ৰহ, কিন্তু আন এনেকুৱা ধৰণৰ পৃথিৱীৰ বিশ্বব্ৰহ্মাণ্ডত অলেখ গ্ৰহ নক্ষত্ৰ আছে। আনকি মহাকাশচাৰীসকলে সেইবিলাক এতিয়াও সম্পূৰ্ণ আৱিষ্কাৰ কৰিব পৰা নাই, বা সম্পূৰ্ণ সেই বিষয়ে জানিব পৰাই নাই। গতিকে এই আমি জানিলোঁ যে এই মহাকাশ যান বা ইণ্টাৰনেশ্যনেল স্পেচ, আন্তৰ্জাতিক মহাকাশ যান বুলি ক'ব লাগিব, ইণ্টাৰনেশ্যনেল স্পেচ যিটো ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন, তাত থকা মহাকাশচাৰীসকলে অহৰহ পৃথিৱীত থকা মহাকাশচাৰী বিজ্ঞানীসকলৰ লগত যোগাযোগ কৰি আছে, আৰু তেওঁলোকৰ দ্বাৰা আমি বিভিন্ন খা খবৰ বিজ্ঞানীসকলে পাই আছে, আৰু সেয়া আমাক জনাই আছে, ৰাইজকো জানিবলৈ দিছে, নহয়নে বাৰু? গতিকে আজি এই ভিডিঅ'টোৰ দ্বাৰা তোমালোকে কিছু নতুন কথা শিকিলা, নহয়নে বাৰু?